বানৰ যিটো ইস্যু মূল ইস্যু এই ইস্যু ডাইভাৰ্ট কৰাৰ কাৰণেও এই মিয়াক লৈ বা এই লুংগিক লৈ পাইজামা লৈ টুপি লৈ এনেকুৱা এটা ৰাজনীতি হ'ব পাৰে নে বানৰ যিটো ইস্যু মূল ইস্যু এই ইস্যু ডাইভাৰ্ট কৰাৰ কাৰণেও এই মিয়াক লৈ বা এই লুংগিক লৈ পাইজামা লৈ টুপি লৈ এনেকুৱা এটা ৰাজনীতি হ'ব পাৰে নে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লুংগি পিন্ধা মানুহক বাংলাদেশলৈ পঠিয়াই দিব লাগে এই পাতলীয়া কথাত আমি অসমীয়া পৰিষদে আমি তীব্ৰভাৱে নিন্দা জনাইছোঁ আৰু ধিক্কাৰ দিছোঁ কাৰণ লুংগি পিন্ধিলেই যদি স্বদেশী বিদেশী চিনাক্তকৰণ কৰা হয় তেতিয়াহ'লে কোটি কোটি টকা খৰচ কৰি NRC প্ৰস্তুত কৰিব লগা নহ'লেহেঁতেন বিদেশী ন্যায়াধিকৰণ আদালত নাথাকিলেহেঁতেন গতিকে এই মুখ্যমন্ত্ৰীৰ এজন দায়িত্বশীল মন্ত্ৰী হিচাপে এজন অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে গৃহ বিভাগৰ দায়িত্ব হিচাপে এনেকুৱা অৰুচি সম্পূৰ্ণ পাতলীয়া মন্তব্য কৰাটো আচলতে অসমবাসীয়ে মাজে মাজে লজ্জিত হ'ব লগা হয় বিশ্ববাসীৰ আগত এই অসমত যে এজন অদক্ষ এই মুখ্যমন্ত্ৰী আছে পাতলীয়া ধৰণৰ মুখ্যমন্ত্ৰী আছে ইয়াৰ বাবে আমি লজ্জিত হ'ব লগা হয় গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক এই লুংগি লৈ সাম্প্ৰদায়িক ৰাজনীতি নকৰিবলৈ আমি আহ্বান জনাইছোঁ কাৰণ লুংগি হ'ল দ্ৰাবিড় মূলীয় খিলঞ্জীয়া সকলে আৰু খিলঞ্জীয়া মিয়াসকলে এই লুংগি ব্যৱহাৰ কৰে আগতেও ব্যৱহাৰ কৰিছে অনাগত দিনতেও এই লুংগি এই সাজপাৰটো এটা জাতীয় সাজপাৰ হিচাপে মিয়া হিচাপে বিবেচিত হয় গতিকে এই লুংগি আমি পিন্ধো আৰু পিন্ধিম আৰু লুংগি পিন্ধি মানুহে কৰ্মপদ্ধতি হিচাপে কাম কৰিব পাৰে যিকোনো কামত এই লুংগি পিন্ধি আৰাম পায় গতিকে এই লুংগি পিন্ধিলেই যে এজন মানুহ বিদেশী হ'ব স্বদেশী হ'ব এই কথাটো আচলতে দুৰ্ভাগ্যজনক আমি মাননীয় মুখ্যমন্ত্ৰীক এই যেতিয়াই মূল ইস্যু আহে তেতিয়াই এই মাননীয় মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰে ভোট বেংকৰ স্বাৰ্থত কাৰণ ইতিমধ্যে দেখা পাইছে যে সাধাৰণ বৰষুণত এই গুৱাহাটীত কৃত্ৰিম বানত বুৰাই পেলাইছে গতিকে এই বানৰ যিটো ইস্যু মূল ইস্যু এই ইস্যু ডাইভাৰ্ট কৰাৰ কাৰণেও এই মিয়াক লৈ বা এই লুংগিক লৈ পাইজামা লৈ টুপি লৈ এনেকুৱা এটা ৰাজনীতি হ'ব পাৰে নে ইস্যু বহুত ৰাজনীতি কৰাৰ ইস্যু আছে গতিকে এনেকুৱা ইস্যু কৰাটো আচলতে মুখ্যমন্ত্ৰী হিচাপে আচলতে খুবেই লজ্জাজনক অসমবাসীৰ বাবে লজ্জাজনক এনেকুৱা মুখ্যমন্ত্ৰী আচলতে গ্ৰীণ বুকত মুখ্যমন্ত্ৰীৰ এই আখৰটো লিখা থাকিব যে আচলতে আটাইতকৈ সৰ্বশ্ৰেষ্ঠ অৰুচি সম্পূৰ্ণ এটা সাম্প্ৰদায়িক মেৰু বিভাজন কৰা মুখ্যমন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে আমি আচলতে তেখেতৰ উন্নয়নমূলক ৰাজনীতি কৰিবলৈ আমাৰ কোনো কথা নাই কাৰণ কংগ্ৰেছক আপোনালোকে আক্ৰমণ কৰক কিবা কৰক সেইটোলৈ আমাৰ কথা নাই কিন্তু যেহেতু মিয়াসকল বা লুংগি পিন্ধাটো যদি অপৰাধ হয় আপুনি এই অপৰাধৰ আচলতে আপুনি মূল নায়ক কাৰণ লুংগি পিন্ধিলে অপৰাধ হ'ব নোৱাৰে লুংগি পিন্ধিলে এজন মানুহ অৰুচি সম্পূৰ্ণ হ'ব নোৱাৰে লুংগি পিন্ধিলে মানুহ এজন মানে আচৰণৰ বাহিৰত হ'ব নোৱাৰে গতিকে আচলতে মুখ্যমন্ত্ৰীয়ে নিজৰ শিষ্টাচাৰ মাজে মাজে হেৰাই পেলায় আৰু শিষ্টাচাৰহীন কথা বাৰ্তা কৈ অসমৰ পৰিৱেশটো সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি কৰি এই অসমৰ যিটো পৰিৱেশটো কুলুষিত কৰাৰ চেষ্টা কৰে গতিকে আমি অনাগত দিনত মুখ্যমন্ত্ৰী আচলতে উন্নয়নমূলক ৰাজনীতি কৰিবলৈ আমি আহ্বান জনাম কাৰণ মিয়াসকলেও আপোনাৰ স্বাৰ্থত সকলো কামত বেয়া নাপায় গতিকে আপুনি এই আপোনাৰ সাম্প্ৰদায়িক কথা বাৰ্তাবোৰ আচলতে দুৰ্ভাগ্যজনক আমি শেষত অসমীয়া পৰিষদে পুনৰ আহ্বান জনাম আপুনি লুংগিক লৈ এনেকুৱা নিকৃষ্ট ৰাজনীতি কৰাৰ পৰা বিৰত থাকিব লাগে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম